নমস্কাৰ, ৱেলকাম টু মাই চেনেল। আজি মই এই ভিডিঅ'টোত 2022 চনৰ ADRE 4th গ্ৰেডৰ 2022 চনৰ আগৰ প্ৰশ্নৰ উত্তৰ লৈ আহিছোঁ। দেখা ইয়াত কি লিখা আছে, প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰ 2022 কুৱেশ্যন বুকলেট for written test for grade 4 post LMCD 2022 2022 চনত ফুল মাৰ্ক আছিল 50 মাৰ্কৰ ভিতৰত এনসাৰ আছিল। তেনেহলে আগবঢ়াও। নম্বৰ 1 টো আছে, which of the following is not a river of northern India? উত্তৰ ভাৰতৰ কোনটো নদী নহয়? উত্তৰ ভাৰতৰ কোনটো নদী নহয়? যমুনা উত্তৰ ভাৰতৰ নদী হয়। তারপরে কৃষ্ণাটো উত্তৰ ভাৰতৰ নহয়, ৰবিটো হয়, কোচিটো হয়। গতিকে কোনটো নহয় বুলি কৈছে, ইয়াত শুদ্ধ এনসাৰটো হ'ব অপশন বি, কৃষ্ণা। কুৱেশ্যন নম্বৰ 2 টো কি আছে, অন হুইচ ডে ডাজ ইণ্ডিয়া চেলিব্ৰেট হাৰ ইণ্ডিপেণ্ডেন্স ডে? ভাৰতৰ স্বাধীনতা দিৱস কোন তাৰিখে পালন কৰা হৈছিল? ইয়াতো সকলোৱে জানে 15 আগষ্টৰ দিনা। গতিকে অপশন চি টো শুদ্ধ এনসাৰ 15 আগষ্ট। 3 নম্বৰটো আছে, হু ৱাজ দ্য ফাৰ্ষ্ট এষ্ট্ৰনাট অফ ইণ্ডিয়া টু গো ইনটু স্পেচ? সৰ্বপ্ৰথম মহাকাশলৈ যোৱা প্ৰথম ভাৰতীয় মহাকাশচাৰী কোন আছিল? এইটো শুদ্ধ এনসাৰ হ'ল ৰাকেশ শৰ্মা। অপশন এ টো শুদ্ধ। কুৱেশ্যন নম্বৰ 4 কি আছে, which of the following is the smallest planet of our solar system? সৌৰজগতৰ আটাইতকৈ সৰু গ্ৰহটোৰ নাম কি? ইয়াত অপশন বি টো শুদ্ধ এনসাৰ মাৰ্কাৰী। মাৰ্কাৰী মানে বুধ যিটো গ্ৰহ আছে সেইটো আটাইতকৈ সৰু, আৰু সৌৰজগতৰ আটাইতকৈ ডাঙৰ গ্ৰহটোৰ নাম ভেনাছ অৰ্থাৎ বৃহস্পতি। তোমালোকে ইয়াৰ লগত এইটো জানি ৰাখিবা গ্ৰহৰ বিষয়ে। কুৱেশ্যন নম্বৰ 5 টো কি আছে, হোৱাট ইজ দ্য নেশ্যনেল এনিমেল অফ ইণ্ডিয়া? ভাৰতৰ ৰাষ্ট্ৰীয় জন্তু কি? ভাৰতৰ ৰাষ্ট্ৰীয় জন্তু সকলোৱে জানে বাঘ। টাইগাৰ। এনসাৰটো হ'ল এ, টাইগাৰ। 6 নম্বৰটো, হোৱাট ইজ দ্য কেপিটেল অফ বিহাৰ? বিহাৰৰ কেপিটেল ৰাজধানী কি? বিহাৰৰ কেপিটেল পাটনা। অপশন চি ইজ দ্য কাৰেক্ট এনসাৰ। 7 নম্বৰ কি আছে, which of the following countries is also known as land of rising sun? সূৰ্য উঠাৰ দেশ বুলি কোনখন দেশক কোৱা হয়? সূৰ্য উঠাৰ দেশ বুলি আমি জানো জাপানক সূৰ্য উঠাৰ দেশ বুলি কোৱা হয়, কাৰণ জাপান পৃথিৱীৰ পূবত অৱস্থিত। গতিকে জাপানক সূৰ্য উঠাৰ দেশ বুলি কোৱা হয়। অপশন বি ইজ দ্য কাৰেক্ট। কুৱেশ্যন নম্বৰ 8, the Asiatic lion is found in dash? এছিয়াটিক লায়ন ক'ত পোৱা যায় ভাৰতত? ইয়াত শুদ্ধ এনসাৰটো হ'ব অপশন এ, গিৰ নেশ্যনেল পাৰ্ক, গিৰ ৰাষ্ট্ৰীয় উদ্যান। এইটো শুদ্ধ এনসাৰ। এনসাৰটো গিৰ ৰাষ্ট্ৰীয় উদ্যান। কুৱেশ্যন নম্বৰ 9, হু ৰোড দ্য ৰামায়ণ? ৰামায়ণ কোনে লিখিছিল? আমি জানো ৰামায়ণ লিখিছিল বাল্মীকি। ৰামায়ণ লিখিছিল, গতিকে শুদ্ধ এনসাৰটো বি, বাল্মীকি। Question number 10, who created the famous painting of Mona Lisa? Mona Lisa কোনে আঁকিছিল? এইটো আমি জানো লিওনার্দ দা ভিঞ্চিয়ে এই মোনালিসা ছবিখন আঁকিছিল। গতিকে অপশন ডি ইজ দ্য কারেক্ট এনসার, লিওনার্দ দা ভিঞ্চি। প্ৰিয় শিক্ষাৰ্থীসকল, মই তোমালোকৰ বাবে দিনে ৰাতি খাটি এইবিলাক প্ৰস্তুত কৰিছোঁ, আৰু যদি এই মোৰ ভিডিঅ'টোৰ দ্বাৰা উপকৃত হয়, আৰু তোমালোকে যদি 4th গ্ৰেড চাকৰিৰ বাবে আবেদন কৰিছে আৰু ইণ্টাৰভিউ দিব বিচাৰিছে, মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ এই ভিডিঅ'বিলাক দেখিব। কুৱেশ্যন নম্বৰ 11, ৰঞ্জি ট্ৰফি এছ'চিয়েটেড উইথ হুইচ অফ দ্য ফলোয়িং স্পৰ্ট? ৰঞ্জি ট্ৰফি তলৰ কোনটো খেলৰ লগত জড়িত?
আমি জানো ৰঞ্জী ট্ৰফিটো ক্ৰিকেট খেলৰ লগত জড়িত। ক্ৰিকেট খেলৰ লগত জড়িত যিটো আছে সেইটো হৈছে সেইটো পুৰস্কাৰ দিয়া হয় ক্ৰিকেট খেলত, সেইটো ৰঞ্জী ট্ৰফি। গতিকে অপশ্যন বি ইজ দ্য কাৰেক্ট এনচাৰ। কুৱেশ্যন নম্বৰ 12 কি দিয়া আছে, হুইচ ইজ দ্য লাৰ্জেষ্ট ৰিভাৰ ইণ্ডিয়া ইন দ্য ৱৰ্ল্ড? পৃথিৱীৰ ভিতৰত আটাইতকৈ সৰ্ববৃহৎ নদী দ্বীপটোৰ নাম কি? পৃথিৱীৰ ভিতৰত ৰিভাৰ আইলেণ্ড আটাইতকৈ যিটো বেছি আটাইতকৈ বৃহৎ সেইটো হ'ল মাজুলী। এনচাৰটো কি ইয়াত আছে, অপশ্যন ডি ইজ দ্য কাৰেক্ট এনচাৰ। মাজুলী হৈছে পৃথিৱীৰ ভিতৰত আটাইতকৈ বৃহৎ নদীদ্বীপ, এইটো অসমত অৱস্থিত। কুৱেশ্যন নম্বৰ 13 হুইচ নন এজ নেপোলিয়ন অফ ইণ্ডিয়া? ভাৰতীয় নেপোলিয়ন বুলি কাক জনা যায়? সমুদ্ৰগুপ্তক ভাৰতীয় নেপোলিয়ন বুলি জনা যায়, গতিকে অপশ্যন চি ইজ দ্য কাৰেক্ট এনচাৰ, সমুদ্ৰগুপ্ত। কুৱেশ্যন নম্বৰ 14 কি আছে, হুইচ অফ দ্য ফলোয়িং ডান্স ইজ অৰিজিনেটেড ইন কেৰেলা? কেৰেলাত কোনটো ডান্স উৎপত্তি হৈছিল? অপশ্যন বি ইজ দ্য কাৰেক্ট এনচাৰ, কথাকলি। এই কথাকলি ডেন্স যিটো আছে সেইটো কেৰেলাৰ এইটো কেৰেলাত আৰম্ভ হৈছিল। কুৱেশ্যন নম্বৰ 15 ইন হুইচ ইণ্ডিয়ান ষ্টেট দ্য তাজমহল চিটুৱেটেড? ভাৰতৰ কোনখন ৰাজ্যত তাজমহল অৱস্থিত? এইটো সকলোৱে জানে, শ্বাহজাহানে কি লিখিছিল, তাজমহল সাজিছিল, আৰু এইটো উত্তৰ প্ৰদেশৰ আগ্ৰাত অৱস্থিত। গতিকে ইয়াত অপশ্যন চাই এইটো শুদ্ধ হ'ব, উত্তৰ প্ৰদেশ। কুৱেশ্যন নম্বৰ 16 কি আছে, হু ইষ্টাব্লিছ দ্য মোগল এম্পায়াৰ ইন ইণ্ডিয়া? ভাৰতত কোনে মোগল সাম্ৰাজ্য প্ৰতিষ্ঠা কৰিছিল? মোগল সাম্ৰাজ্য প্ৰতিষ্ঠাপক বাবৰ, গতিকে ইয়াৰ ডি এনচাৰটো শুদ্ধ হ'ব, বাবৰ। কুৱেশ্যন নম্বৰ 17 হু ডিছকভাৰ্ড আমেৰিকা ইন দ্য ইয়াৰ 1492? 1482 চনত আমেৰিকা কোনে আৱিষ্কাৰ কৰিছিল? আমেৰিকা আৱিষ্কাৰ কৰিছিল কলম্বাছ। ইয়াত দেখা শুদ্ধ এনচাৰটো ক'ত আছে, ক্ৰিষ্টোফাৰ কলম্বাছ। ইয়াত বি অপশ্যনটোত দেখা ক্ৰিষ্টোফাৰ কলম্বাছ তেওঁ আমেৰিকা আৱিষ্কাৰ কৰিছিল। ইয়াতে এটা কৈ চাওঁ, ভাৰত কোনে আৱিষ্কাৰ কৰিছিল? ভাৰত আৱিষ্কাৰ কৰিছিল গ্ৰীক নাবিক এজন ভাস্কো দা গামাই ভাৰত আৱিষ্কাৰ কৰিছিল। ইয়াত হয়তো এইটো আগৰ বছৰ আহিছিল, এইটো এই বছৰ দিব পাৰে ভাৰত কোনে আৱিষ্কাৰ কৰিছিল, তোমালোকে লিখিবা ভাস্কো দা গামা। কুৱেশ্যন নম্বৰ 18 হুইচ ইজ দ্য লাৰ্জেষ্ট অ'চেন ইন দ্য ৱৰ্ল্ড? পৃথিৱীৰ ভিতৰত আটাইতকৈ সৰ্ববৃহৎ মহাসাগৰ কোনখন? আমি সকলোৱে জানো প্ৰশান্ত মহাসাগৰ এইখন পৃথিৱীৰ ভিতৰত আটাইতকৈ ডাঙৰ মহাসাগৰ। ইয়াৰ ইংৰাজীটো কি আছে, দ্য পেচিফিক অ'চেন। পেচিফিক অ'চেন মানে প্ৰশান্ত মহাসাগৰ। কুৱেশ্যন নম্বৰ 9 কি আছে, হুইচ মেন মেড কেনেল কানেক্টছ দ্য পেচিফিক অ'চেন উইথ দ্য আটলাণ্টিক অ'চেন? এইটো কিহে পেচিফিক অ'চেন আৰু আটলাণ্টিক অ'চেন, এইটো প্ৰশান্ত মহাসাগৰ আৰু আটলাণ্টিক মহাসাগৰ কোনটোৱে খালে সংযোগ কৰিছে এইটো কথা কৈছে, এইটো পানামা খাল। ইয়াৰ শুদ্ধ এনচাৰটো হ'ব অপশ্যন ডি ইজ দ্য কাৰেক্ট এনচাৰ, পানামা কেনেল। কুৱেশ্যন নম্বৰ 20 কি আছে, এপেটেইনিছ আৰ দ্য টেৰিবল পিপুল হুইচ ষ্টেট? অপটানিছসকল কোন ৰাজ্যৰ জনজাতি? ছিকিম ৰাজ্যৰ জনজাতি যিটো আছে সেই তেওঁলোকক অপটানিছ বুলি কোৱা হয়, গতিকে ইয়াত ছিকিমটো শুদ্ধ এনচাৰ হ'ব, অপশ্যন বি। কুৱেশ্যন নম্বৰ 21 কি আছে, হুইচ অফ দ্য ফলোয়িং ইজ প্ৰডিউচ বাই প্লাণ্টছ থ্ৰুজ ফটোচিনথেচিছ? অটোচিনথেচিছ অৰ্থাৎ উদ্ভিদে সালোকসংশ্লেষণত কি উৎপন্ন কৰে? উদ্ভিদে সালোকসংশ্লেষণত শৰ্কৰা বা কাৰ্বহাইড্ৰেট উৎপন্ন কৰে, গতিকে ইয়াত এই অপশ্যনটো কাৰেক্ট হ'ব। ভিটামিন এ ডিফিচিয়েঞ্চি কজেছ ডেছ? ভিটামিন এৰ অভাৱত
হোৱা এটা ৰোগৰ নাম কৈছে। ভিটামিন এৰ অভাৱৰ ফলত সাধাৰণতে কুকুৰীকণাৰ এইটো ৰোগ হোৱা দেখা যায়। ইয়াত অপশ্যন চিটো দেখা নাইট ব্লাইণ্ডনেছ বুলি লিখা আছে, এইটো শুদ্ধ এনচাৰ কুকুৰীকণা। কুৱেশ্যন নম্বৰ 23 কি আছে? ৰেড ব্লাড চেল অফ হিউমেন বডি প্ৰাইমেৰী আৰ। ইয়াত শুদ্ধ এনচাৰটো হ'ব অক্সিজেন। কুৱেশ্যন নম্বৰ 24 কি আছে? মস্কিটোজ স্প্ৰেড হুইচ অফ দ্য ফলোইং ডিজিজ। মহে তলৰ কোনটো ৰোগ বিয়পায়? মহে সাধাৰণতে ডেংগু মেলেৰিয়া এইবিলাক বিয়পায়, গতিকে ইয়াত অপশ্যন 4টাৰ ভিতৰত দেখা ডেংগু আছে, অপশ্যন ডি এইটো শুদ্ধ এনচাৰ। কুৱেশ্যন নম্বৰ 25 COVID-19 ইজ কজড বাই হুইচ অফ দ্য ফলোইং। COVID-19 তলৰ কোনটোৱে ঘটায়? কিহৰ বাবে হয় কোনটো? ইয়াৰ ভাইৰাছ যিটো আছে এই ভাইৰাছটোৰ নাম অপশ্যন SARS-CoV-2, ইয়াত বি অপশ্যনটো শুদ্ধ। নেক্সট কুৱেশ্যন আছে কুৱেশ্যন নম্বৰ 26 কেটাৰেক্ট ইজ এ ডিজিজ অফ। কেটাৰেক্ট এটা বেমাৰ, কিহৰ বেমাৰ? এইটো চকুৰ বেমাৰ হয়। ইয়াত শুদ্ধ এনচাৰটো চি হ'ব আই। কুৱেশ্যন নম্বৰ 27 হুইচ অফ দ্য ফলোইং হৰম'নছ ৰিডিউচ ব্লাড গ্লুক'জ লেভেল। তলৰ কোনটো হৰম'নে ব্লাড চুগাৰ লেভেল কৰে? সেইটো আছে অপশ্যন এ যিটো আছে ইনচুলিন। ইনচুলিন দিলে কি হয়? ব্লাড লেভেল চুগাৰ লেভেল যিটো সেইটো কমি যায়, এটা লেভেলত থাকে, এইটো হৈছে ইনচুলিন। কুৱেশ্যন নম্বৰ 28 এগেইনষ্ট হুইচ ডিজিজ ইজ দ্য BCG ভেকচিন গিভেন। BCGৰ কোন ৰোগৰ টিকা? ইয়াত শুদ্ধ এনচাৰটো হ'ব টিউবাৰকুলোজিছ। টিউবাৰকুলোজিছ যিটো আছে অপশ্যন ডি সেইটো শুদ্ধ এনচাৰ হ'ব। কুৱেশ্যন নম্বৰ 29 হুইচ অফ দ্য ফলোইং ডাজ নট কণ্টেইনছ ডাইজেষ্টিভ এনজাইমছ। ইয়াত অপশ্যন ডিটো শুদ্ধ এনচাৰ হ'ব বাইল। কুৱেশ্যন নম্বৰ 30 কি আছে? হাউ মেনি ভেণ্ট্ৰিকলছ ডাজ এ হিউমেন হাৰ্ট হেভ। মানুহৰ শৰীৰৰ ভিতৰত কেইটা ভাল্ভ থাকে এইটো কথা কৈছে। ইয়াত এনচাৰ 2 হ'ব অপশ্যন বি। ইয়াত এতিয়া আৰম্ভ হ'ব ইংলিছৰ 31 যিটো আছে 31ৰ পৰা সেইটো ইংলিছ আৰম্ভ হৈছে। ইয়াত দেখা দ্য চাইনমিজ অফ ইলগেট ইজ। ইলগেটৰ সমাৰ্থক অৰ্থ কি হ'ব? ইলগেট মানে বৃদ্ধি কৰা, ইয়াত অপশ্যন বিটো শুদ্ধ হ'ব লেন্থেন। কুৱেশ্যন নম্বৰ 32 দ্য এণ্টনিমছ অফ আৰ্টিফিচিয়েল ইজ। আৰ্টিফিচিয়েলছৰ ইয়াৰ বিপৰীত শব্দ কি? আৰ্টিফিচিয়েল মানে কৃত্ৰিম, ইয়াৰ বিপৰীত হ'ব জেনুইন। কুৱেশ্যন নম্বৰ 33 কি আছে? কমপ্লিট দ্য ইংলিছ প্ৰভাৰ্ব বেটাৰ ডেছ দেন নেভাৰ। ইয়াত শুদ্ধ অপশ্যন কোনটো হ'ব? বেটাৰ লেট দেন নেভাৰ। ইয়াত ডিটো হ'ব লেট। কুৱেশ্যন নম্বৰ 34 কি আছে? হোৱাট ইজ দ্য অপজিট জেণ্ডাৰ অফ ভিক্সেন। ভিক্সেনৰ অপজিট শব্দ যিটো আছে সেইটো কি হয়? লিংক। এইটো হ'ল ফক্স। ফক্স ভিক্সেন। ফক্স মানে শিয়াল, এইটোৰ ফেমিনিন জেণ্ডাৰ ভিক্সেন, অপশ্যন বি। কুৱেশ্যন নম্বৰ 35 কি আছে? হোৱাট ইজ দ্য পাষ্ট টেন্স অফ ফৰগেট। ফৰগেটৰ পাষ্ট টেন্স কি? ফৰগেট হ'লে ফৰগট হ'ব। ফৰগেট, ফৰগট, ফৰগটেন, গতিকে ইয়াত অপশ্যন দেখা ডিটো শুদ্ধ হ'ব ফৰগট। কুৱেশ্যন নম্বৰ 36 কি আছে? কমপ্লিট দ্য চেণ্টেন্স ইউজিং দ্য কাৰেক্ট প্ৰিপজিশ্যন। কোনটো কাৰেক্ট প্ৰিপজিশ্যন হয় এইটো? शी ইজ ডেজ চিটিং ডেজ দ্য ৰক। হি ইজ চিটিং অন হ'ব ইয়াত ভুল হৈ আছে। হি ইজ চিটিং হ'ব, তাৰপিছত অনটো হ'ব। অপশ্যন ডি ইজ দ্য কাৰেক্ট এনচাৰ।
কুৱেশ্যন নম্বৰ 37 কি আছে হোৱাট ইজ এ গ্ৰুপ অফ কাউজ কল্ড কাউজ মানে গাই গৰুৰ গ্ৰুপত কি কোৱা হয় হাৰ্ড বুলি কোৱা হয় এনচাৰ হাৰ্ড গৰুৰ জাক এই হাৰ্ড অফ কাউ এজাক গাই গৰু তাৰপিছতটো আছে কুৱেশ্যন নম্বৰ 38 কি আছে এ পাৰ্চন হু মেন্স শ্বুজ ইজ কল্ড যিজন মানুহে জোতা ৰিপেয়াৰ কৰে সেই তাক কি কয় কোবলাৰ বুলি কয় গতিকে ইয়াত বি টু শুদ্ধ এনচাৰ কোবলাৰ কুৱেশ্যন নম্বৰ 39 কি দিছে ফিল ইন দ্য ব্লাংকছ উইথ প্ৰপাৰ ডিটাৰমিনাৰ হ'ব কৈছে শুদ্ধ ডিটাৰমিনাৰটো কি আছে ইয়াত দ্য পেচিফিক ডেছ অ'চেন ইন দ্য ৱৰ্ল্ড দ্য পেচিফিক অ'চেন আছে ইয়াত এন হ'ব ইজ এনটো হ'ব ইয়াত এন হোৱাৰ কাৰণ অ'চেন ইয়াৰ উচ্চাৰণটো ভাৱেল হয় লেটাৰটো ভাৱেল গতিকে এন হ'ব ইয়াত কুৱেশ্যন নম্বৰ 40 আছে হোৱাট ইজ দ্য চুপাৰলেটিভ অফ বেড এই বেড মানে বেয়া ইয়াৰ চুপাৰলেটিভ ডিগ্ৰী কি হ'ব বেড অষ্ট ইয়াৰ চুপাৰলেটিভ ডিগ্ৰীটো অৰ্ষ্ট হ'ব এনচাৰ চিটো হ'ব ইয়াৰ কম্পেয়াৰেটিভ ডিগ্ৰীটো হ'ব বিটো হ'ব অৰ্ষ্ট আমাক বিচাৰিছে ইয়াত চুপাৰলেটিভ গতিকে এনচাৰ চিটো হ'ব অৰ্ষ্ট কুৱেশ্যন নম্বৰ 42 কি আছে চিম্পলিফাই এণ্ড চুজ দ্য কাৰেক্ট এনচাৰ ফ্ৰম দ্য ইয়াত চিম্পলিফাই কৰিব গৈছে আৰু এইটো কি হৈছে 3 + 6 ইয়াত কি হ'ব 9 হৈ যাব ইয়াত লিখি ইয়াত কৰি দিছোঁ 3 + 6 - 3 × 5 ডিভাইড 5 ইয়াত লিখি দিছোঁ ইয়াত কি হ'ব 3 + 6 - 3 আৰু 5 পূৰণ কৰিলে 15 হয় ডিভাইড 5 তাৰপৰা 3 + 6 বিয়োগ এই 15ক 5 দিয়ে ভাগ কৰিলে 3 হয় গতিকে এই 3 আৰু এই 3 কটা গ'লে এনচাৰটো 6 হয় গতিকে 6 ক'ত আছে এইটো হ'ব এনচাৰ 8টো আছে এইটো ৰাইট 6 42 কি আছে if the cost of a potato in the market is 40 per kg what will be cost of 3 kg of potato ইয়াত কৈছে 1 কেজি আলুৰ দাম 40 টকা হ'লে 3 কেজিৰ দাম কিমান ইয়াত 1 কেজিৰ দাম 40 টকা তেনেহ'লে 40ক 3ৰে পূৰণ কৰিলে কি হ'ব 120 হৈ যাব গতিকে অপশ্যন is the correct answer 120 question number 43 কি আছে subtract 2.33 from 70.333 and choose the correct answer from below ইয়াত এই 70.333 ইয়াৰ পৰা 2.33 বিয়োগ কৰি এইখিনি বিয়োগ কৰি দেখুৱাইছো কি হয় 68.003 এনেকৈ কৰিব এনসাৰ তেনেহ'লে কোনটো ৰাইট হ'ব সেইটো ৰাইট হ'ব ইয়াত ভুল কৰি দিয়া আছিল এই কিতাপখনত মই শুদ্ধ কৰি লৈছো সেইটো ৰাইট হ'ব 68.003 44 কি আছে ইন এ স্কুল দেয়াৰ আৰ 1000 ষ্টুডেণ্ট এখন স্কুলত 1000 ষ্টুডেণ্ট আছিল 40% অফ হুইচ আৰ গাৰ্লছ ইয়াৰ 40% আছে গাৰ্লছ ছোৱালী হোৱাট ইজ দ্য নাম্বাৰ অফ গাৰ্লছ কিমানজন 40% 1000 ভিতৰত 40% কৰিলে কি হয় 1000 × 40% 100টো নিচত হ'ব ওপৰতো 40 হ'ব কাটাকাটি কৰিলে 400 পোৱা যায় গতিকে এইটো অংক হয় ইয়াত উত্তৰ কি বেৰিছে 400 ইয়াত 400 অপশ্যন ডি ইজ দ্য কাৰেক্ট এনসাৰ question number 45 one person can consume 150 grams of rice এজন মানুহে 150 গ্রাম চাউলৰ ভাত খায় if 120 people are invited to a lunch যদি তুমি 120 জন মানুহক অতিথিক তুমি নিমন্ত্ৰণ কৰা তেনেহ'লে তোমাৰ কিমান চাউলৰ প্ৰয়োজন হ'ব এইটো বিচাৰিছে গতিকে ইয়াত একেবাৰে সহজ অংক 150 120 দি পূৰণ কৰিলে যেটো হয় মই দেখুৱাইছো এইটো হ'ব তেনেহ'লে 18 কেজি হ'ব এনসাৰ অপশ্যন এ question number 46 কি আছে divide 300 by 37.5 and choose the correct answer from the below 337.5 ৰে হৰণ কৰিব লাগে ইয়াত মই হৰণ কৰি দেখুৱাইছো তোমালোকে দেখা
এই 300 ওপৰত লিখিছোঁ আৰু তলত নিছোঁ 37.5 যেটো পইণ্ট উত্তৰ দিবলৈ এটা ওপৰত 1 হ'ব তাৰপিছত এটা ঘৰ থাকিলে 10 হ'ব গতিকে ইয়াত কাটাকাটি কৰিলে কিমান পাইছোঁ 8 পাইছোঁ গতিকে ইজ দ্য কাৰেক্ট এনসাৰ 8 তোমালোকে এনেকৈ খাতাত কৰিবা Question number 47 If 3 men can complete a job in one day তিনিজন মানুহ এটা কাম যদি একদিনত শেষ কৰিব পাৰে then how many days will one man required to complete the job তিনিজন মানুহ যদি এটা কাম এদিনত কৰে তাহলে একজন মানুহে কিমান দিন লাগিব তিনিজনে লাগিব গতিকে এনসাৰ is the correct answer মই অংকটো অলপ দেখুৱাইছো হেতু চাবা Question number 48 Which of the following number is perfect square কোনটো পূৰ্ণ বৰ্গ সংখ্যা ইয়াত পূৰ্ণ 81 টো হয় 9 into 9 9 স্কয়াৰ হলে কি হয় 81 হয় গতিকে পূৰ্ণ বৰ্গ সংখ্যা 81 হ'ব অপচন বি ইজ দ্য কারেক্ট आंसर Question number 49 is a sum of 15,000 is borrowed by a person at an interest rate of 10% এজন মানুহে 15,000 টকা 10% ইন্টারেস্টত তেওঁ ললে তেনেহলে তেওঁ 2 বছৰ মূৰত কিমান টকা তাৰ সুদ হ'ব এইটো একেবাৰে সহজ অংক এনসাৰটো হ'ব 3,000 টকা এইটো কেনেকৈ কৰিছো অলপ দেখুৱাইছো দেখা এটা সূত্র আছে সূত্র দি কৰিলে ভাল হয় সৰল সুদ PRN by 100 এইটো সূত্র হয় ইয়াত P মূলধন আছে 15,000 টকা R মানে সুদৰ হাৰ 10% 10 লিখিছো তাৰ পিছত n সময় 2 বছৰ কাৰণে by 100 এই 100 টো তলত ইয়াত কাটাকাটি কৰিলে 3,000 পোৱা যায় নাইবা ঐকিক নিয়মে কৰা যায় 100 টাকাত সুদ 10% সুদ মানে 100 টাকাত সুদ 10 টাকা 1 টাকাত সুদ 10 by 100 অতএব 15,000 টাকাত সুদ 15 দিয়ে পূরণ কৰি কাটাকাটি কৰি 3,000 টাকা পাওয়া যায় গতিকে শুদ্ধ आंसरটো 3,000 হ'ব D is the correct answer sorry D is the correct answer last question কি আছে a train is moving at a uniform speed of 90 km/h মানে এখন ট্রেনে 1 ঘন্টা 90 কিলোমিটার যায় how far will be travel in 20 minutes তো 20 মিনিটত কিমান দূৰ যাব এইটো একেবাৰে সহজ आंसर ইয়াত মই কৰিছো 1 ঘন্টা যায় মানে 60 মিনিটত যায় 90 কিলোমিটার 1 মিনিটত যায় 90 by 60 অতএব 20 মিনিটত যাব এটো কাটাকাটি কৰি কি কৰিলে কি পোৱা গৈছে 30 পোৱা গৈছে 30 কিলোমিটার যাব গতিকে ইয়াত অপশন সি ইজ দ্য কারেক্ট आंसर হৰদ্ৰেয় দর্শক মণ্ডলী আৰু এডিআৰৰ ক্যান্ডিডেট সকল যদি মোৰ এই ভিডিওটোৰ দ্বাৰা উপকৃত হয় আৰু এই ধৰণৰ যদি তোমালোকে ভিডিও বিচাৰে তেনেহলে মোৰ এই চেনেলটো সাবস্ক্ৰাইব কৰিব যাতে মই তোমালোকৰ বাবে অধিক ভিডিও তোমালোকৰ বাবে আগবঢ়াব পাৰোঁ আজিলৈ ইমানেই ধন্যবাদ